কাৰ কপাল ফুলিব 4 মেত অপেক্ষা মাথো এটা দিনৰ পুনৰ দিছপুৰ দখল কৰিব পাৰিবনে NDA মিত্ৰজোঁটে নে কৈ থকা মতে পৰিৱৰ্তন আনিব বিৰোধী মিত্ৰদলে যাক লৈ এতিয়া জল্পনা কল্পনা উৎকণ্ঠা হুমুনিয়া পৰহিলৈ ফলাফল তাৰ ঠিক এদিন পূৰ্বেই এইদৰে গুৱাহাটীৰ বেলতলাৰ হোটেল ৰত্নামৌলিত বিৰোধী ঐক্যৰ পৰ্যালোচনা সভাত অংশ ললে গৌৰৱ অখিল লুৰিন DK শিৱকুমাৰ জিতেন্দ্ৰ সিং পৃথিৱীৰাজ সাথেকে ধৰি বিৰোধীৰ সকলো দলৰে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী ফলাফলক লৈ হোৱা আলোচনাৰ অন্তত বিৰোধী ঐক্যৰ সংবাদমেল সকলোৰে দাবী এইবাৰ বিৰোধীৰে চৰকাৰ হ'ব সদায় কৈ থকাৰ দৰে শিৱসাগৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ দাবী এইবাৰ 70+ আসন লৈ জয়ী হ'ব বিৰোধী গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী বিজেপিৰ বিৰুদ্ধে এইবাৰ ভোট দিছে ৰাইজে এবাৰ আমি 70খনৰ বেছি আসনত 70+ সিটত আমাৰ বিৰোধী ঐক্য মঞ্চ আমি জয়ী হ'ম আৰু গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'ব মই দৃঢ়তাৰে আপোনালোকক কৈছোঁ 1993 চনৰ পৰা 1993 পৰা মই মানুহৰ লগত একেলগতে কাম কৰোঁ আন্দোলন কৰোঁ মানুহৰ মাজত থাকোঁ 2003 চনৰ পৰা মই ফুল টাইম 24 ঘণ্টা কেৱল মানুহ আৰু মানুহৰ লগত থাকোঁ আৰু তাৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি চৰকাৰক হৰুৱাবৰ কাৰণে বিজেপি দলক পৰাজিত কৰিবৰ কাৰণে আৰু বিৰোধী ঐক্য মঞ্চক জয়ী কৰাবৰ কাৰণে ভোট প্ৰদান কৰিছে ৰাইজে এইবাৰ নতুন চৰকাৰ গঠন কৰিবলৈ ভোট দিছে নিৰপেক্ষ ভোট গণনাৰ বাবে আমি সাজু হৈ থাকিব লাগিব এইবাৰ আণ্ডাৰ কাৰেণ্ট বিৰোধী পক্ষত পৰিছে মন্তব্য চৰ্চিত যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা APCCৰ সভাপতি গৌৰৱ গগৈৰ আমি একগোট হৈ নিৰপেক্ষভাৱে ভোটৰ গণনা হওক তাৰ বাবে আমি প্ৰস্তুত হৈ থাকিব লাগিব এই সম্পৰ্কত আমি এটা চৰ্চাত ভাগ ল'লোঁ কিছুদিন আগত এক্সিট পোল যোগেদি বিজেপিয়ে যি বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছিল সেই বিভ্ৰান্তি জালত না বিৰোধী দলৰ মানুহবোৰে ভৰি দিছে সেই বিভ্ৰান্তি জালত না অসমৰ ৰাইজে তাত ভৰি দিছে আমি সকলোৱে জানো যে এটা সাংঘাতিক আণ্ডাৰকাৰেণ্ট সাংঘাতিক চাইলেণ্ট ভোট বিৰোধী দলৰ পক্ষত পৰিছে নৱগঠিত খোৱাং সমষ্টিৰ প্ৰাৰ্থী তথা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰো একেই দাবী নতুন অসম গঢ়াৰ দিশে অগ্ৰসৰ হৈছে বিৰোধী পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব এইবাৰ চাইলেণ্ট ভোটাৰে লৈছে নিৰ্ণায়ক ভূমিকা শাসকীয় পক্ষত চিপৰাং ৰাজনীতি বহুত চলিছে এইবাৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰিব এই কথাটো নিশ্চিত এই কথা বহুবাৰ কৈছোঁ আৰু আজিও পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ দুটা দিন আছে দুটা দিনৰ আগত পুনৰ কৈছোঁ এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব সংখ্যাগৰিষ্ঠতাৰে হ'ব আৰু গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী 86ৰ পৰা 11খন কমি 75 এইবাৰ যদি 15 মিনিমাম 15% ধৰি লওক মিনিমাম 15% যদি ধৰে তেতিয়াহ'লে 15খন চিট বিজেপিয়ে হেৰুৱাই আছে লগত 85.92% টাৰ্ণ আউট তাৰ লগে লগে 70 লাখ ডেকা প্ৰজন্মই নতুন প্ৰজন্মই ভোটদান কৰিছে চাইলেণ্ট ভোটাৰ সংখ্যা বহুত এই সকলো ফেক্টৰ কনচিডাৰ কৰি লওক আৰু এইবোৰে এবাৰ সাংঘাতিক ক্ৰিয়া কৰিছে আমি বিৰোধী ঐক্যবদ্ধ কিন্তু শাসকীয় পক্ষ বহুদা বিভক্ত তেওঁলোকৰ চিপৰাঙৰ ৰাজনীতি চলিছে ইফালে আজিৰ পৰ্যালোচনা সভাত অংশ লোৱা কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিঙৰো গুৰুত্বপূৰ্ণ মন্তব্য অসমত এইবাৰ বিফল হ'ব এক্সিট পোল এই এক্সিট পোল মেনেজ পোলহে সকলোৱে এইবাৰ বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে এক্সিট পোল
I personally don't believe in it. As already my PCC president has said earlier, there is a big fear among the voters in Assam. Congress party and its alliance, we are confident that the people of Assam will go for a change and will have a new government in Assam. जो ये अभी सर्वे हुआ है, आप इसका थोड़ा सा सोचिए। जो अभी ये सर्वे कर रहे हैं, ये बिल्कुल कट, कॉपी और पेस्ट जो नवंबर दिसंबर के अंदर सर्वे आया था, आप अपना खुद आप इसके ऊपर चेक करिए। आपने भी उसको चलाया था, आपने भी उसको छापा था, बिल्कुल वो का वही सर्वे उठाकर इनने 2 दिन पहले जारी कर दिया। तो इसलिए एग्जिट पोल जो है वो बिल्कुल गलत एग्जिट पोल है। एग्जिट पोल को बहुत सारों को मैनेज भी कर रखा है। মুঠতে বিৰোধীয়ে দাবী কৰা অনুসৰি দিছপুৰ এবাৰ বিৰোধীৰ হাতলৈ যায়নে পুনৰ সদা আত্মবিশ্বাসী বিজেপি কিংবা এনডিএৰ মিত্ৰজোঁটে দখল কৰে সেয়া 4 মেতহে দেখিবলৈ পোৱা যাব। এতিয়া 4 মেৰ দৃশ্যপটলৈ অধিক আগ্ৰহেৰে বাট চাই ৰৈছে অসমৰ জনসাধাৰণে। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতৰ সৈতে জবা দাসৰ ৰিপৰ্ট NKTV+।